নলবাৰীত আৰ্যভট্ট অনুসন্ধানাত্মক বিজ্ঞান প্ৰকল্পৰ শুভ সামৰণি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় নলবাৰী উদ্যোগত বিবেকানন্দ কেন্দ্ৰৰ শিক্ষা প্ৰসাৰ বিভাগ গুৱাহাটীৰ দ্বাৰা আয়োজিত আৰ্যভট্ট অনুসন্ধানাত্মক বিজ্ঞান প্ৰকল্পৰ অন্তিম ৰাউণ্ডৰ উদ্ঘাটন আৰু সমাপন সত্ৰ 22 আৰু 23 নৱেম্বৰ তাৰিখে নলবাৰী জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। আয়োজক বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ পৰা জনায় যে বিবেকানন্দ কেন্দ্ৰৰ শিক্ষা প্ৰসাৰ বিভাগ VKSPVৰ উদ্যোগত আয়োজিত ফ্লেগশ্বিপ প্ৰতিযোগিতা অসম আৰু নাগালেণ্ডৰ VKVৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞানসন্মত স্বভাৱ আৰু উদ্ভাৱনক লালন পালন কৰিবলৈ গ্ৰহণ কৰা এক বাৰ্ষিক পদক্ষেপ। সমগ্ৰ অসম আৰু নাগালেণ্ডৰ বিভিন্ন VKVৰ পৰা মুঠ 132 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই চূড়ান্ত ৰাউণ্ডত অংশগ্ৰহণ কৰি তেওঁলোকৰ সৃষ্টিশীলতা আৰু বৈজ্ঞানিক মনোভাৱ প্ৰদৰ্শন কৰে। অনুষ্ঠানটিৰ উদ্বোধনী সত্ৰত মুখ্য অতিথি হিচাপে শোভা বৰ্ধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী তথা বন্যপ্ৰাণী সংৰক্ষণবিদ ডক্টৰ পৰিমল চন্দ্ৰ ভট্টাচাৰ্যদেৱে। Retired professor and head of the Department of Animal Genetics and Breeding at the College of Veterinary Science, Khalapara, Guwahati. Esteemed guest of honor, Dr. Kamal Narayan Patwari sir, Principal. আৰু সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা পশু জিনিয় আৰু প্ৰজনন বিভাগৰ মুৰব্বী ডক্টৰ ধীৰেশ্বৰ কলিতাদেৱে। তাৰোপৰি নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমল নাৰায়ণ পাটোৱাৰীয়ে সন্মানীয় অতিথি হিচাপে এই কাৰ্যসূচীৰ সামৰণি সত্ৰত যোগদান কৰে। VKSPVৰ যুটীয়া সচিব সুশ্ৰী ৰেৱতী দেৱী দুয়োটা সত্ৰতে উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়ায়। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে অতি উচ্চমানৰ অনুসন্ধানাত্মক প্ৰকল্পৰ উপস্থাপন কৰি সন্মানীয় বিচাৰক মণ্ডলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। নলবাৰীৰ পৰা মেৰাজুল কাজী ৰিপৰ্ট DA 365 অসম। Roya